হৰি হৈবাক দেখিয়া মায়া মৰমতি কৰিলে মোহিত হেবে হৰি তজুপদে সেৱা তজিমতে ৰহ হেন কৃপা কৰিতে উচিত। সৰলাৰ্থ। হে ভগৱান, তোমাৰ ভজন বিমুখ হোৱাৰ কাৰণে মায়াই মোৰ মতি মোহিত কৰিলে। হে দয়াময় হৰি, যাতে তোমাৰ পদসেৱাত থাকিব পাৰো, মোক তেনেকুৱা কৃপা কৰা। গুৰুপ্ৰসাদ। এই ঘোষাটিত মায়াই যে জীৱৰ সৰ্বনাশৰ কাৰণ তাকে উল্লেখ কৰিছে আৰু সেই মায়াৰ পৰা উদ্ধাৰ হ'বলৈ ভগৱানৰ সেৱা ভক্তিৰ পৰা নিৰত হৈ থকাৰ বাবে ভগৱানৰ ওচৰত কৃপা প্ৰাৰ্থনা কৰিছে। জীৱৰ মায়া আৱৰণৰ একমাত্ৰ কাৰণ শ্ৰী হৰি বিমুখতা। শ্ৰীকৃষ্ণক পাহৰি যোৱাৰ কাৰণে জীৱই মায়াময় জগতত অশেষ নিকাৰ পুঞ্জে। ৰজাই যেনেকৈ অপৰাধীক দণ্ড বিধান কৰে, সেইদৰে কৃষ্ণবিমুখ জীৱক কৃষ্ণই মায়াই সংহাৰ অনৰ্থ ভোগ কৰায়। সমস্ত ভক্তিশাস্ত্ৰত এই কথা উচ্চকণ্ঠে কৈছে যে কৃষ্ণবিমুখতাই জীৱৰ মায়ানিকাৰ ভোগ কৰাৰ কাৰণ। নৱসিদ্ধত কৈছে, ঈশ্বৰ বিমুখ হৈ যিটো নৰ ধৰে বিষ্ণু মায়া তাক এহি দেহ মোৰ বোলে অজ্ঞানত পাশৰে নিজ আত্মাক হৈয়ে জ্ঞান শূন্য কোনো পাপ পুণ্য কৰিতে নপাৰে সাৰ বিষয় ব্যাকুল সম্যকে বাতুল নুগুচে যাতনা তাৰ। মায়াগ্ৰস্ত জীৱৰ হৰি বিমুখতাৰ কি শাস্তি নৱসিদ্ধৰ এই পদে ইংগিত কৰিছে। ৰত্নাৱলীতো তাকেই কৈছে, কহু অজ্ঞানেৰ যেন কাৰণ সাক্ষাৎ যেখনে বিমুখ ভৈলা কৃষ্ণৰ সেৱাত তেখনে কৃষ্ণৰ মায়া পাইলেক জীৱক মহামোহ হৈয়া পাশৰিলে স্বৰূপক। হৰি বিমুখজনৰ যে কি অৱস্থা উপৰোক্ত দুয়োখন মুখ্য শাস্ত্ৰতে কৈছে। ভগৱানৰ এই দৈবী মায়াৰ পৰা উদ্ধাৰ পোৱাৰ উপায় কি? মায়া ভগৱানৰ শক্তি। ভগৱানৰ প্ৰতি বিমুখতাৰ কাৰণে ভগৱানৰ মায়াই জীৱক দুৰ্গতি ভোগ কৰায়, অথচ ভগৱানক ভজিলেই মায়া নিবৃত্তি হয়। নৱসিদ্ধত কৈছে, যাহাৰ মায়াত এতেক অনৰ্থ ভজক হেন মুৰাৰী এক চিত্ত হোয়া কৃষ্ণত কৰিব ভকতি অবেভিচাৰী জাত বুদ্ধি আছে এককে নবাঞ্চে একে কৃষ্ণ মাত্ৰ জানে উপদেশ দাতা যিটো গুৰু থাকে তাকে হৰি বুলি মানে সিটো ভকতক মায়া এৰি ৰাখে প্ৰমাণ পাৱে মনত চাৰে আন কাম নেৰে গুণ নাম উপজে ৰতি কৃষ্ণত। উপৰোক্ত নৱসিদ্ধৰ পদসমূহে এই কথাকেই ঘোষণা কৰিছে যে যাৰ মায়াই জীৱৰ ইমান সৰ্বনাশ কৰিছে, সেই ভগৱান শ্ৰীকৃষ্ণক অব্যভিচাৰী ভক্তিৰ দ্বাৰা সেৱা কৰিলেই মায়া নিবৃত্তি হয়। বুদ্ধিত একমাত্ৰ কৃষ্ণকে নিৰ্ণয় কৰিব, উপদেশদাতা গুৰুক হৰি বুলি জানিব, সেইজন ভকতক মায়াই নিশ্চয় পৰিত্যাগ কৰিব। এতেকে সৰ্বদাই হৰিৰ নাম গুণ কীৰ্তন কৰিব আৰু ইয়াতেই শ্ৰীকৃষ্ণত ৰতি হ'ব। সেইকাৰণে ঘোষাৰ শেষছোৱাত কৈছে, এবে হৰি তজুপদ সেৱাত জিমতে ৰহ হেন কৃপা কৰিতে উচিত। অৰ্থাৎ তোমাৰ বিমুখতাৰ কাৰণেই মায়াই মোৰ মন মোহিত কৰি সংহাৰ নিকাৰ ভোগৰ দণ্ড বিধান কৰিলে। হে ভগৱান, এতিয়া যাতে তোমাৰ পাদপদ্মৰ সেৱাত ৰত থাকিব পাৰো, মোৰ প্ৰতি এনে কৃপাই কৰা, তেনেহলেহে তোমাৰ মায়া অনৰ্থৰ পৰা মই ৰক্ষা পাম। এই ঘোষাটিত জীৱৰ প্ৰতি মায়াৰ প্ৰভাৱৰ কাৰণ আৰু তাৰ পৰা ৰক্ষা পাবৰ উপায় নিৰ্দেশ কৰিছে। নমো নমো নাৰায়ণ
প্ৰসন্ন হয় হৰি কৰি মায়াক নিৰ্জান আপোনাৰ মহিমাক আপুনি বেকত কৰি জীৱক কৰিও পৰিত্ৰাণ। সৰলাৰ্থ। হে নাৰায়ণ, তোমাক বাৰে বাৰে প্ৰণাম কৰোঁ। হে হৰি, আমাৰ প্ৰতি তুমি প্ৰসন্ন হৈ মায়া আঁতৰাই তোমাৰ নিজ মহিমা প্ৰকাশ কৰি জীৱসকলক উদ্ধাৰ কৰা। গুৰুপ্ৰসাদ। এই ঘোষাটিত ভগৱানৰ দৈবী মায়াৰ পৰা উদ্ধাৰ হ'বলৈ ভগৱান সেৱা আৰু কৃপা শক্তি প্ৰাৰ্থনা কৰা হৈছে। পূৰ্বৱৰ্তী ঘোষাটিতো জীৱৰ ওপৰত মায়াৰ প্ৰভাৱ আৰু তাৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় ভগৱানৰ প্ৰতি ভক্তি, সেৱা, পূজা, শক্তি প্ৰাৰ্থনা কৰিছে। গতিকেই দুয়োটি ঘোষাৰ সম্বন্ধ আছে। শ্ৰীনাৰায়ণৰ নামেই সমস্ত অপৰাধ বিনষ্ট কৰে। সেই শ্ৰীনাৰায়ণ সুপ্ৰসন্ন হোৱাৰ বাবে গ্ৰন্থকাৰে বাৰে বাৰে প্ৰণাম জনাইছে আৰু প্ৰাৰ্থনা কৰিছে যেন তেওঁৰেই সৃষ্ট মায়া শক্তিক নিৰ্জান কৰি আপোনাৰ স্বৰূপ শক্তিৰ মহিমা বেকত কৰি জীৱক পৰিত্ৰাণ কৰে। ভগৱানৰ দৈবী মায়াৰ হাতৰ পৰা ৰক্ষা পাবৰ একমাত্ৰ উপায় তেওঁৰেই কৃপা। গীতাত শ্ৰীভগৱানে কৈছে, দৈবী জৈসা গুণময়ী মম মায়া দূৰত্বয়া মামেব যে প্ৰপদ্যন্তে মায়ামেতাং তৰন্তিতে। হে অৰ্জুন, মোৰ দৈবী মায়া সুদুস্তৰা। যিসকলে একান্তভাৱে মোৰ শৰণাগত হয় তেওঁলোকে মোৰ এই দৈবী মায়াক পৰাভৱ কৰিব পাৰে। অৰ্থাৎ মোৰ কৃপাত মোৰ মায়া শক্তি অপসাৰিত হয়। এই ভগৱত উক্তিৰ পৰাই নিশ্চয়কৈ জানিব পাৰি যে তেওঁৰ এই মায়া শক্তিক তেওঁৰ কৃপা শক্তি আৰু তেওঁৰ প্ৰসন্নতাৰ বাহিৰে পৰাভৱ কৰাৰ অইন কোনো উপায় নাই। সেইকাৰণে ঘোষাত গ্ৰন্থকাৰে প্ৰসন্ন হৈয়ক হৰি কৰিয়ক মায়াক নিৰ্জান বুলি প্ৰাৰ্থনা জনাইছে। কাৰণ মায়া নিৰ্জানৰ একমাত্ৰ উপায় একমাত্ৰ শ্ৰীহৰিৰ প্ৰসন্নতা, তেওঁৰ নাম গুণ মহিমাই জীৱক পৰিত্ৰাণ কৰে। এয়েই ঘোষাৰ তাৎপৰ্য। তোমাৰ মায়ায়ে হৰি কপট গুণক ধৰি মুহি আছে আমাক সমূলি গুচায়ক মায়া স্বামী তোমাৰ চৰণে আমি ভজিলো জয় জয় বুলি। সৰলাৰ্থ। হে হৰি, তোমাৰ কপট মায়াই আমাক সমূলি মুগ্ধ কৰিছে। হে স্বামী, তুমি মায়া নিবাৰণ কৰা। আমি জয় জয় বুলি তোমাৰ চৰণত ভজো। গুৰুপ্ৰসাদ। এই ঘোষাটিতো মায়াৰ প্ৰসংগ উত্থাপন কৰা হৈছে। ভগৱানৰ মায়াই কপট ভাৱ লৈ জীৱক যে একেবাৰে মোহিত কৰে তাৰ পৰা ৰক্ষা পাবলৈও প্ৰাৰ্থনা জনাইছে। ভগৱানৰ নাম উচ্চাৰণ কৰাৰ আগেয়ে জয় জয় শব্দ কৰা হয়। হে ভগৱান, তোমাৰ মায়াই কপট গুণ ধৰি অৰ্থাৎ সত্যক মিথ্যা আৰু মিথ্যাকে সত্য প্ৰতীতি কৰাই আমাৰ মন সম্পূৰ্ণৰূপে মোহিত কৰিছে। জয় জয় বুলি তোমাৰ নাম উচ্চাৰণ কৰি মায়াক পৰাভৱ কৰোঁ। তুমি তোমাৰ মায়া অপসাৰণ কৰা। তোমাৰ নামৰ জয়ডংকা বজাই আমি তোমাৰ চৰণত ভজিলোঁ।